কাৰণে ৰোলিং অপজিশ্যন লাগি পেলাই আমি কাম কৰিম লগতে ৰাইজৰ যি দাবী সেই দাবী লৈ আমি দিল্লীলৈকে যাম বুলি আমি তেওঁলোকৰ লগত আলোচনা কৰিলোঁ কিন্তু এই আলোচনাত বিশেষকৈ এমপি আৰু এমএলএ তেওঁলোকৰ ফালৰ পৰা আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই এতিয়ালৈকে গতিকে আমি দেখিছোঁ তেওঁলোকে পলায়নবাদী যিটো মনোভাৱ ইয়াতে গম পালে যে প্ৰকৃততে ৰাইজে যি বিচাৰিছে সেই বিচৰাৰ প্ৰতি তেওঁলোকে সমৰ্থন দিয়া নাই বুলি মই ভাবোঁ গুৰুত্বপূৰ্ণ কথা কৈছে ইতিমধ্যে আপোনালোকে দেখিছে আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত আজি পুৱাৰে পৰা আমি বিভিন্ন প্ৰান্তত আমি গৈ উপস্থিত হৈছোঁ য'তেই ঘটনা সংঘটিত হৈছে ত'তেই উপস্থিত হৈছে নিউজ টাইম অসম আৰু প্ৰতিটো ঘটনাৰ সত্য উপস্থাপন আমি ইতিমধ্যে কৰি আহিছোঁ আৰু এই ঘটনা সন্দৰ্ভত আৰু বাকী লোকসকলে কি কয় এই অঞ্চলবাসীয়ে কি কয় কাৰ্বি জনগোষ্ঠীৰ অন্যান্য দল সংগঠনে কি কয় ইয়াত থকা 29টাকৈ জনগোষ্ঠীৰ প্ৰতিনিধিসকলে কি কয় তেওঁলোকৰ সৈতেও মত বিনিময় কৰিম কিন্তু এইখিনিতে লৈছোঁ এটা বাণিজ্যিক বিৰতি